নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 8 তাৰিখ। আজি বুধবাৰ, শুক্লপক্ষ, দ্বাদশী তিথি আৰু পুনৰ্বসু নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱগণ হ'ব, আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া কান্তা যোগ হ'ব। আজি উত্তৰ দিশৰ বাহিৰে আন দিশলৈ যাত্ৰা কৰিবৰ বাবে দিনটো অতি উন্নত। বিভিন্ন শুভকৰ্মৰ বাবেও আজি এটা অতি ভাল দিন। খাদ্যত আজি পুৰৈ শাক আৰু বেঙেনা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেঘ ৰাশি। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যাই যাতে আপোনাক ব্যতিব্যস্ত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে জ্যেষ্ঠ বিষয়াৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰিব। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গুৰুজনৰ পৰামৰ্শত উপকৃত হ'ব। নৃত্য সংগীত আদিতো আজি আপুনি প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব। প্ৰিয়জনক দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰি আপুনি দুখিত হ'লেও সম্পৰ্কত উচ্চতা একেই থাকিব। আজি আৰ্থিক সমস্যা আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। গৃহত বাহন আদি সম্পদৰ সমস্যা সমাধান হ'ব। অকস্মাত ভ্ৰমণৰ নিৰ্ণয় ল'ব লগা হ'ব পাৰে। কোনো আপোনজনৰ স্বাস্থ্য আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত উচ্চ স্থানৰ ক্ষমতা বৃদ্ধিত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ সফলতাত সুখী হ'ব। আনহাতে আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতিও সাৱধানতা লওক। শিক্ষাত সফলতা অব্যাহত ৰাখিবলৈ আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আজি আপুনি অধিক মানসিক পৰিশ্ৰম কৰিব লগা হ'ব। আপোনাৰ আচৰণ আৰু কোনো মন্তব্যত প্ৰিয়জন অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। সংযোগৰ বাবেও আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত নতুন আৰ্থিক আঁচনি লাভজনক দেখিলেও ইয়াত ধন বিনিয়োগৰ বাবে দিনটো নিম্নমানৰ। কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত প্ৰবঞ্চকৰ কবলত নপৰিবলৈ সাৱধানতা লওক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপ আৰু বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক ব্যতিব্যস্ত কৰি ৰাখিলেও পুৰণা সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। ন্যায্য প্ৰাপ্তিৰ বিলম্বৰ সংবাদ আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে ভুল নিৰ্ণয়ৰ ফলত গুৰুত্বপূৰ্ণ দিশত ব্যৰ্থ নহ'বলৈ লক্ষ্য ৰাখক। অসতৰ্কতাৰ ফলত কোনো সামগ্ৰী আপোনাৰ হাতত নষ্ট নহ'বলৈও সাৱধানতা লোৱা প্ৰয়োজন। শাৰীৰিক দুৰ্বলতাই প্ৰেমৰ পৰিৱেশৰ আনন্দ নকমাবলৈ আপুনি যত্ন লোৱা আৱশ্যক। প্ৰিয়জনৰ সংগ লাভ হ'লেও আজি আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। গৃহত আপোনজনৰ আচৰণ অসন্তোষৰ কাৰণ হ'লেও গৃহ সুখত ইয়াৰ প্ৰভাৱ নপৰে। আজি ব্যয় বৃদ্ধি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব, আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত শুভ সংবাদ লাভত আপোনাৰ পুৰণা আশা পূৰণ হ'ব। উচ্চ স্থানৰ ক্ষমতা বৃদ্ধিত আপুনি সন্তুষ্টি লাভ কৰিব। কিন্তু আজি অৰ্থচিন্তাই আপোনাক আমনি কৰিব। শিক্ষাত উন্নতি অব্যাহত থকাৰ লগতে আজি প্ৰতিযোগিতা আদিতো প্ৰচেষ্টাৰ সফলতা লাভ কৰি আপুনি উৎসাহিত হ'ব। দিনটো আপোনাৰ পক্ষত থাকিব। প্ৰিয় ব্যক্তিৰ সংগত সুখী হোৱাৰ লগতে স্থান আৰু মান লাভতো আপোনাৰ সুখ থাকিব। বিশেষ কোনো সামগ্ৰী প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। আজি অৱহেলিত সমস্যা সমাধানৰ বাবেও আপুনি এটা ভাল দিন হাতত পাব। গৃহত মাংগলিক কৰ্মত আপুনি আজি ব্যস্ত থাকিব লাগিব। কোনো সম্পদ ক্ৰয় কৰিও পাৰিবাৰিক সুখত সুখী হ'ব।
আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। একাধিক কৰ্মৰ চাপ থাকিলেও পৰিৱেশত সন্তুষ্টিও থাকিব। জ্যেষ্ঠ বিষয়াৰ সিদ্ধান্তত আপুনি অসন্তুষ্ট হ'ব পাৰে, হ'লেও বিতৰ্ক আদি নহ'বলৈ আপুনি সাৱধানতা লোৱা আৱশ্যক। আজি অকস্মাত আপুনি ভ্ৰমণৰ নিৰ্ণয় ল'ব লগা হ'ব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ জৰিয়তে বিশিষ্ট ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰি সুখী হ'ব। অপ্ৰত্যাশিতভাৱে আজি আপুনি সুখ্যাতি অৰ্জনৰ সুযোগো লাভ কৰিব। প্ৰিয়জনৰ আচৰণ বা কোনো মন্তব্যত আপুনি অসন্তুষ্ট হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। প্ৰিয় ব্যক্তিৰ কোনো সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব পাৰে। গৃহত বস্ত্ৰ অলংকাৰ বা কোনো সম্পদ ক্ৰয় কৰি পাৰিবাৰিক সুখত সুখী হ'ব। স্বাস্থ্যজনিত কাৰণত চমু ভ্ৰমণ বাতিল নহ'বলৈ সাৱধানতা লওক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি কৰ্মৰ প্ৰতি আপোনাৰ মন নবহিব। বিশ্ৰামৰ প্ৰতিহে আপোনাৰ আগ্ৰহ বাঢ়িব। তথাপিতো কৰ্মক্ষেত্ৰত কোনো বিশিষ্ট ব্যক্তিৰ লগত পৰিচয় হৈ আপুনি সুখ অনুভৱ কৰিব পাৰিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ বিজয় অব্যাহত থাকিব। প্ৰতিযোগিতা আদিত পোৱা সফলতাই আপোনাৰ সুখ্যাতি বঢ়াব। আজি বন্ধুৰ দ্বাৰাও আপুনি প্ৰশংসিত হ'ব। প্ৰেমৰ দিশত নতুন সংযোগে আপোনাৰ আশা পূৰণ কৰিব। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনে আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপহাৰ দিব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। কোনো অতিথিৰ আগমন আৰু নতুন বন্ধু লাভত গৃহসুখ বাঢ়িব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আপুনি আশা পূৰণত সুখী হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত অধিক দায়িত্ব থাকিলেও আপুনি নিজৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ প্ৰমাণ কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়োৱা আৱশ্যক। অৱশ্যে শিক্ষাৰ সকলো দিশতে আপোনাৰ বিজয়ো অব্যাহত থাকিব আৰু অপ্ৰত্যাশিতভাৱে আজি আপুনি সৌভাগ্য অৰ্জনৰ সুযোগো লাভ কৰিব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আজি আপোনাৰ অতিবাহিত হ'ব। প্ৰিয়জনৰ মতামতসমূহত সমৰ্থন জনাই দিনটো বিশেষ দিন হিচাপে পৰিগণিত কৰিব পাৰিব। গৃহত চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। আৰ্থিক ক্ষেত্ৰত নতুন আঁচনিৰ সংযোগে আপোনাৰ আশা পূৰণ কৰিব। অৱশ্যে নিজৰ আচৰণৰ ওপৰত আপুনি আজি সামান্য মনোযোগো বঢ়াব লাগিব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব যদিও অকস্মাত আপুনি আজি ভ্ৰমণৰ নিৰ্ণয় ল'ব লগা হ'ব। যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতিও আপুনি আজি অধিক মনোযোগী হ'ব লাগিব। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সফলতাৰ বাবে অধিক মানসিক পৰিশ্ৰম কৰিব লাগিব। অৱশ্যে আশা কৰা ধৰণে উন্নতি অব্যাহত ৰাখি আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব, য'ত আত্মীয়ৰো সমৰ্থন থাকিব। আজি পুৰণা সমস্যা সমাধানৰ বাবেও এটা অতি উন্নত দিন হাতত থাকিব। গৃহত আপোনজনৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰে আপোনাক আপলোড কৰি ৰাখিব। সম্পত্তিৰ সমস্যা সমাধান কৰি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ অশান্তিৰ ফলত মানসিক পৰিশ্ৰম বাঢ়িব যদিও জ্যেষ্ঠ বিষয়াৰ সহযোগ আপোনাৰ লগত থাকিব। আজি কৰ্মদক্ষতাৰ প্ৰমাণ কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাত উন্নতি অব্যাহত থকাৰ লগতে গীত বাদ্য আদিৰ ক্ষেত্ৰতো প্ৰতিভাৰ প্ৰদৰ্শনত আপুনি আজি প্ৰশংসিত হ'ব। কিন্তু বন্ধুৰ সংগত আপোনাৰ ধন আৰু সময়ৰ অপব্যৱহাৰ নহ'বলৈ আপুনি লক্ষ্যও ৰাখিব লাগিব। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ কৰি ৰাখিবলৈ বিবাদিত বিষয়সমূহ এৰাই চলক।
অৱশ্যে আত্মীয়ৰ সহযোগ আপোনাৰ লগত থাকিব। গৃহত কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰাখক। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ আৰ্থিক পৰিৱেশ নিম্নগামী নহ'বলৈও যত্ন লওক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। অধিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব, যদিও প্ৰয়োজনীয় সময়ত সহকৰ্মী বন্ধুৰ সহযোগো লাভ কৰিব। দিনৰ শেষলৈ ৰ'ব লগা হ'লেও আপুনি আজি কোনো শুভ সংবাদ লাভ কৰিব। শিক্ষাৰ্থীয়ে প্ৰতিভা বিকাশৰ নতুন সংযোগ লাভত আনন্দিত হ'ব পাৰিব। শিক্ষাত আপোনাৰ সুখ্যাতি বাঢ়িব। প্ৰেমৰ দিশত নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব, কিন্তু ইয়াত বন্ধুত্ব আগবঢ়োৱাটো আজি বুদ্ধিমানৰ কাম নহ'ব। গৃহত কোনো জ্যেষ্ঠজনৰ আচৰণ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব। আনহাতে অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব। দূৰৰ কোনো আত্মীয়ৰ সংবাদ লাভৰ বাবে আপোনাৰ অহেতুক উদ্বিগ্নতা বাঢ়িব পাৰে। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত সহকৰ্মী বন্ধুক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াই আপুনি বন্ধুত্বত উচ্চতা বঢ়াব পাৰিব। ইয়াৰ ফলত আপোনাৰ মানুহ বাঢ়িব, কিন্তু আপোনাৰ কোনো মন্তব্যত শুভাকাংক্ষী বন্ধু অসন্তুষ্ট নহ'বলৈও আপুনি লক্ষ্যও ৰাখিব লাগিব। স্বাস্থ্যজনিত সমস্যাই শিক্ষাৰ পৰিৱেশ নিম্নগামী নকৰিবলৈ যত্ন লওক। আপোনাৰ কোনো প্ৰকাৰ আচৰণে যাতে আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰাই তাৰ প্ৰতিও সাৱধানতা লওক। প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ বাবে সন্তোষজনক আজি নহ'ব পাৰে, যাৰ বাবে বিবাদিত বিষয়সমূহৰ পৰা আপুনি আঁতৰি থকা আৱশ্যক হ'ব। গৃহত পুণ্যকৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব। সম্পত্তিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। ইয়াত আৰ্থিকভাৱেও আপুনি লাভৱান হ'ব। আপোনজনৰ লগত মতৰ পাৰ্থক্য নহ'বলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাই কৰ্মক্ষেত্ৰত যাতে আপোনাৰ মনোবল নকমাই তাৰ বাবে আত্মবিশ্বাস বৃদ্ধি কৰক। কোনো ব্যক্তিৰ লগত হোৱা মতবিভেদ বিতৰ্কৰ কাৰণ নহ'বলৈও আপুনি সাৱধানতা লোৱা আৱশ্যক, কিয়নো ইয়াৰ ফলত আপোনাৰ শত্ৰু বৃদ্ধিৰ আশংকা থাকিব। কোনো ক্ষেত্ৰত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আজি সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ মতামত প্ৰকাশত প্ৰিয়জন অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। আজি আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থন নাথাকিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি এটা আনন্দময় দিন আপুনি অতিবাহিত কৰিব পাৰিব। আজি ভোগবিলাস বিনোদনত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপাতিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।